হয়, এই মুহূৰ্তত মই উপস্থিত আছো যোৰাবাটৰ 14 মাইল অঞ্চলত আৰু এই 14 মাইল অঞ্চলে অবৈধভাৱে সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে লাইমষ্টনৰ বাহন আৰু অত্যাধিক হাৰত বোজা কঢ়িওৱা এই লাইমষ্টন বাহনসমূহে আচলতে এই পথেৰে অবৈধভাৱে সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু দীৰ্ঘদিনীয়া এই অভিযোগ পূৰ্বতে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও বৰ্তমান বিনা দ্বিধাই আচলতে আৰক্ষী থাকে, আৰক্ষীৰ সন্মুখতে পৰিবহণ বিষয়া থাকে, তাৰ সন্মুখত আচলতে এনেদৰে অবৈধভাৱে সৰবৰাহ হয় বাহনসমূহ। আমি দেখুৱাবলৈ চেষ্টা কৰিম এই বাহনখন আহি আছে যি লাইমষ্টন ভৰ্তি এই বাহনখন যোৰাবাটৰ এই যি আচলতে 14 মাইলৰ এই পথছোৱা অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল অসমৰ যি ক'ব লাগিব সোণাপুৰ সমজিল্লা আয়ুক্ত কাৰ্যালয়ৰ অধীনৰ এই অঞ্চলটোত এই বাহনসমূহ অবৈধভাৱে মেঘালয়ৰ পৰা প্ৰৱেশৰ যি আচলতে অভিযোগ উত্থাপন হৈছে বৃহৎ বাহন আচলতে এই বৃহৎ বাহনসমূহত আচলতে অত্যাধিক হাৰত বোজা কঢ়িওৱা হয় আৰু যি লাইমষ্টন ভৰ্তি এইসমূহ বাহন দীৰ্ঘদিনৰ পৰা অবৈধভাৱে সৰবৰাহ হৈ থকাৰ অভিযোগ উত্থাপন হৈছে। আমি দেখুৱাই আছো এইসমূহ বহু হাৰত আচলতে ওপৰত শিল লৈ যায় আৰু যিয়ে আচলতে যিকোনো মুহূৰ্তত বিপদ ঘটোৱাৰ আশংকা নুই কৰিব নোৱাৰি। স্থানীয় লোক আছে, আমি তেওঁৰ পৰা মন্তব্য ল'ম। কি ক'ব, অবৈধভাৱে এই কাৰবাৰটো চলি আছে, আৰক্ষী আছে, তাৰ পাছত ব্যৱস্থা গ্ৰহণ কৰা নাই? ইয়াতে কি ক'ম, এতিয়া ইয়াতে আৰক্ষী আহে, তাৰপিছত MBA প্ৰশাসন আহি নিজৰ গাড়ীবিলাক চাই গুচি যায়। আগতে সেনেকা মাজে আহিছিলে, আগতে কেইটামান গাড়ী ধৰি নিছিল। তাৰপিছত কি হ'ল, অহা নহ'ল সিহঁতে। তাৰপিছত ৰাইজে আমি সহযোগ কৰি আমি গাড়ী মাহ ধৰি দিছিলোঁ আগতে। তো এতিয়া কি আছে দেখা পাইছে, গধুৰ অভাৰলোডিং আছে, একো ইহঁতে ত্ৰিপল চিপল একো নাবান্ধে আৰু সিহঁতৰ কাগজ পাতি একো নাই। অভাৰলোডিং আহে, অভাৰলোডিং সোমাই কাষতে স্কুল লাগি আছে। আমাৰ আগতে কেইদিনমান আগতে সেনেকৈ ডাঙৰ পাথৰবিলাক তাত পৰিছেও মানে, সেইটো আমি যাই চাৰ্কল কমপ্লেইন দিছিলোঁ আমি, কিন্তু দিয়াৰ ভিতৰত মানে একো ৰাইজে একো ফলাফল একো নাপালে আৰু মানে সেইটোৱে। এতিয়া চৰকাৰলৈ কি আহ্বান জনাব? আৰক্ষী প্ৰশাসন আছে, আৰক্ষী থিয় হৈ আছে এই ঠাইত, কি ক'ব? চৰকাৰক মই সেইটো আহ্বান জনাওঁ যে আৰক্ষী থকা পিছত ইয়াতে কেনেকৈ মানে 2 নম্বৰী কাম ইয়াতে চলিব পাৰে। মই যিখিনি জানা মতেতো এনেকৈ অসমত এনেকৈ অভাৰলোডিং চলিব নোৱাৰে, যিহেতু ৰাজহুৱা এটা গড় ফাঁকি দি কিনে সিহঁতে যিহেতু কামটো কৰিছে। আপোনালোকে চাব পাৰি, সিহঁতে একো কাগজ পাতি একো সিহঁতৰ এইবিলাক নাই। সিহঁতে নিশ্চয়কৈ স্থানীয় লোকৰ অভিযোগ যে দীৰ্ঘদিনৰ পৰা ইয়াত চলি আছে, কোনো ধৰণৰ তেওঁলোকৰ কাগজ বা তথ্য পাতি নাই আৰু তেনেধৰণে আচলতে প্ৰৱেশ কৰে, আৰক্ষী উপস্থিত থাকে, এই ক্ষেত্ৰত ব্যৱস্থা নোলোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।